বিদ্যালয়ত কিমান আৰু পুথিগত জ্ঞান লৈ থাকিব খেতি পথাৰত ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক শিক্ষা আহাৰৰ পথাৰত ভুই ৰোৱাত নামি পৰিল এডল স্কুলীয়া ছাত্ৰ-ছাত্ৰী চিনামৰাৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুৱালে কৰ্ম সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন কৃষি অসমৰ মূল উপজীব্য হাজাৰ হাজাৰ বছৰ জুৰি অসমৰ কৃষকসকলে হাৰক মাটি কৰি সেউজ পথাৰ ভৰাই ৰাখিছে সোণগুটিৰে কিন্তু এই কৃষকৰ উত্তৰ পুৰুষৰ কৃষিৰ লগত সম্পৰ্ক দিনে দিনে টুটি আহিছে যাৰ পৰিপ্ৰেক্ষিতত চিহ্নমূল হৈছে নৱপ্ৰজন্ম শিপা হেৰুৱাৰ উপক্ৰম পোৱাৰ সময়তে নৱপ্ৰজন্মৰ মাজত কৃষি সম্পৰ্কে জাগৰণৰ সৃষ্টি কৰিবলৈ যোৰহাটৰ চিনামৰাৰ জাতীয় বিদ্যালয়ৰ আদৰ্শনীয় পদক্ষেপ ছাত্ৰ-ছাত্ৰীক শিপাৰ লগত সম্পৃক্ত কৰি ৰাখিবলৈ চিনামৰা জাতীয় বিদ্যালয়ৰ সঞ্চালক দিব্যজ্যোতি ভূঞাৰ নেতৃত্বত অনুষ্ঠিত কৰিলে নভুই শীৰ্ষক এক অনুষ্ঠানৰ বিগত বৰ্ষৰ দৰে 12 জুলাই দিনটো ধাৰ্য কৰি সঞ্চালকগৰাকীয়ে এবাৰো ছাত্ৰ-ছাত্ৰীৰ মাজত শালি খেতিক লৈ ব্যৱহাৰিক শিক্ষাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিত থকা অনুষ্ঠানটোৱে সকলোৰে মাজত এক ইতিবাচক বাৰ্তা কঢ়িওৱাত সকলোৱে এতিয়া আনন্দ প্ৰকাশ কৰিছে বিদ্যালয়ত আজি নভুই ৰোৱা উৎসৱ আজি চিনামৰা জাতীয় বিদ্যালয়ে ভুই ৰুইছে আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰুইছে আপোনালোকে দেখিব যে ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ তেওঁলোকে আনন্দ উৎসৱ কৰি পেলাই নভুইত অংশগ্ৰহণ কৰিছে চিনামৰা জাতীয় বিদ্যালয় 2005 চনৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক কৃষিৰ লগত যুক্ত কৰি আহিছে বাম খেতিৰ দিনত বাম খেতি দ খেতিৰ দিনত দ খেতি ধান ৰোৱাৰ দিনত ধান ৰোৱা ৰোৱাৰ দিনত ৰোৱা আমি বিশ্বাস কৰোঁ কৰ্মই ধৰ্ম ইয়া আমাৰ মৰ্ম আসলতে শিক্ষাৰ মৰ্ম হৈছে মৰ্ম হ'ব লাগে কৰ্মৰ লগত যুক্তহীনভাৱে যদি কেৱল শ্ৰেণীকোঠাত ABCD 1 2 শিকোৱা যায় অ আ ক খ 1 2 শিকোৱা যায় সেই শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক পূৰ্ণাংগ মানুহ এজন কেতিয়াও কৰিব নোৱাৰে তেওঁলোকে ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক ডাঙৰ অফিচাৰ হওক DC হওক লাগিলে মন্ত্ৰী MLA হওক কিন্তু তেওঁলোকে খেতিয়কৰ যিটো মৰ্মবেদনা সেইটো উপলব্ধি কৰিব লাগিব তেওঁলোকে যে কৃষিৰ লগত যুক্ত আমাৰ এই মানুহখিনি কিমান যে দুখ কষ্টেৰে খেতি কৰে আৰু সেই খেতি যে আমি খাই জীৱন নিৰ্বাহ কৰি আছো সেই কথা তেওঁলোকে বুজিব লাগিব নহলে আমাৰ কৃষিভূমিবোৰ ধ্বংস হৈছে চৰকাৰে কৃষিভূমিবোৰ ডাঙৰ ডাঙৰ পুঁজিপতিসকলক দি দিছে আজি ডাঙৰ ডাঙৰ পুঁজিপতিসকলে কোটি কোটি টকা কৃষিভূমিবোৰ কিনি লৈছে কিনি লৈ ডাঙৰ ডাঙৰ উদ্যোগ কল কাৰখানা বনাইছে কিন্তু খেতি নাথাকিলে কেৱল উদ্যোগ কল কাৰখানাই আমাৰ পেট বটাব নোৱাৰে আৰু আমি জীয়াই থাকিব নোৱাৰিম সেয়ে কৃষি যে মূল সেই কথাটো শিকাবৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলক এই ধৰণে আসলে প্ৰত্যেক বছৰে আমি কৃষিৰ লগত যুক্ত কৰিছো আৰু আজি আপোনালোকে দেখিছে ছোৱালীসকলে ৰুইছে ল'ৰাবোৰে কঠীয়া বুলাইছে আলি দিছে আপুনি তেওঁলোকে কিমান ধুনীয়াকৈ কাম কৰিছে এতিয়া গৰম বন্ধ এই গৰম বন্ধটো আমি তেওঁলোকক মাতিছো আৰু তেওঁলোকে আজি ভুই ৰুবলৈ তেওঁলোকে আহিছে প্ৰত্যেকবাৰে আগতে আমাৰ দাদা বাইদেউহঁতেও মানে এনেদৰে ভুই ৰুইছে বা ধান কাটিছে মই ভাবোঁ যে প্ৰত্যেকখন বিদ্যালয়তে এনেকুৱা এটা পৰম্পৰা থাকিব লাগে তেতিয়াহ'লে আমাৰ আমি অসম হৈছে এখন কৃষিমাতৃক ৰাজ্য তেতিয়া মানে প্ৰত্যেকেই সেই কৃষিৰ কথা জানিব পাৰিব আৰু আমাৰ বিদ্যালয়তে যাতে প্ৰত্যেকখন বিদ্যালয়তে এই ব্যৱস্থাটো কৰে সেইটো মই অনুৰোধ জনাইছোঁ আমাৰ আনকি 8ম শ্ৰেণীত কৃষিৰ শ্ৰেণীও আছিলে তাৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ আৰু খেতি কৰাটো আমাৰ নতুন প্ৰজন্মই জানিব লাগিব যে খেতি কৰাটো কোনো লাজৰ কথা নহয় আজিকালি বহুতে ভাবে যে খেতি কৰাটো লাজৰ কথা কিন্তু নহয় আমি খেতি কৰিলেহে খাবলৈ পাম যোৰহাটৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ